Hello dear students, কি খবৰ সকলোৰে আশা কৰো সকলো ভালে আছে মই কৃষ্ণ কুমাৰ আছে সকলোকে পুনৰবাৰ ই চেনেললৈ স্বাগতম জনাইছো ইতিমধ্যে ক্লাস 9 ৰ যেটো ওয়ান শট সিৰিজ আমি কৰিছো তাতে প্ৰথম ক্লাসটো যেটো সংখ্যা প্ৰণালী চেপ্টাৰ হেতু আমি সমাপ্ত কৰিছো আৰু আজি মই দুটা চেপ্টাৰ লৈছো আপোনালোকৰ বাবে বহুপদৰ স্থানাংক জ্যামিতি অৰ্থাৎ পলিনোমিয়েল এণ্ড কোঅৰ্ডিনেট জিওমেট্ৰি এটা বহুপদ বুলি ক'লে কি বুঝে বহুপদ মানে হল এনেকুৱা এটা বিজিয় ৰাখি যত বহুকেটা হয়তো এটাতকে বেছি পদ আছে এটা বহুপদ বুলি ক'লে মূলত আমাৰ মনলৈ দুটা ভাব ধাৰণা আহে যে পদৰ ভিত্তিত বহুপদৰ ভাগ আৰু মাত্ৰাৰ ভিত্তিত এই যেটো বহুপদ এই বহুপদৰ ভাগ কেনেকুৱা ধৰণৰ হ'ব পাৰে কোনো এটা বহুপদত যদি এটা পদ আছে হেনেকুৱা ধৰণৰ বহুপদক কি বুলি কোৱা হয় এক পদ বুলি কোৱা হয় ঠিক একেদৰে যদি দুটা পদ আছে সেই ধৰণৰ বহুপদক দ্বিপদ আৰু ক্ৰমান্বয়ে তিনিটা যদি পদ আছে সেই ধৰণৰ বহুপদক ত্ৰিপদ বুলি কোৱা হয় এই তিনিটা হৈ গল পদ বিশেষে বহুপদৰ বিভাজন পুনৰ আমি যদি মাত্ৰা বিশেষে আহো যত এক মাত্ৰা বহুপদ আছে সেইসমূহ কি বুলি কোৱা হয় ৰৈখিক যত দুটা মাত্ৰা আমি বহুপদ পাওঁ সেইসমূহক দ্বিঘাত আৰু তিনটা মাত্ৰা থাকিলে আমি ত্ৰিঘাত বুলি কওঁ অৰ্থাৎ যাৰ ঘাত 3 হ'ব সেইসমূহ বিজোড় ৰাখি কি বুলি কোৱা হয় ত্ৰিঘাত দুই থাকিলে দ্বিঘাত আৰু যদি এক থাকে সেইসমূহক ৰৈখিক বহুপদ বুলি কোৱা হয় এতিয়া আমি কিছুমান কম্বিনেশন দেখিবলৈ পাওঁ যিদৰে দুটা বহুপদ যুক্ত দ্বিঘাত সমীকৰণ অৰ্থাৎ যত দুটা পদ আছে আৰু যাৰ মাত্ৰা কিমান 2 এটা পদ যুক্ত ৰৈখিক সমীকৰণ যত এটা পদ আছে আৰু কি মাত্ৰাও এক হয় গতিকে এই ধৰণৰ বিভাজনক আমি দেখিবলৈ পোৱা যায় বহুপদত গতিকে আশা কৰো এইখিনি কনসেপ্ট সকলোৰে ক্লিয়াৰ হৈছে এইখিনি আমি আগৰ শ্ৰেণীসমূহতে পাই আহিছো এটা মই থুলমূল ৰিভিজন দি দিছো যাতে সকলোৰে ক্লিয়াৰ হৈ যায় এতিয়া ইয়াৰ ওপৰতে নিৰ্ভৰ কৰি এটা সৰু প্ৰশ্ন মই লৈ আহিছো যাতে সকলোৰে কনসেপ্টটো আৰু ক্লিয়াৰ হ'ব পাৰে তলৰ প্ৰতিটো বহুপদৰ মাত্ৰা নিৰ্ণয় আমাক কৰিবলৈ কোৱা হৈছে এটা আমি সকলোৱে জানো প্ৰথম ইকুৱেশনটো কি দিয়া আছে x to the power 5 minus x to the power 4 plus 3 এটা সৰ্বাধিক যেটো সৰ্বাধিক মাত্ৰা আমি কি দেখিবলৈ পাইছো 5 অৰ্থাৎ ইয়াৰ মাত্ৰাটো কি হ'ব 5 সৰ্বাধিক ঘাত কি হৈছে 5 হৈ আছে গতিকে এই যেটো বহুপদ হয় এই বহুপদৰ মাত্ৰা কি হ'ব 5 ঠিক একেদৰে এই যদি ইকুৱেশন আমি লিখি লওঁ 2 - y² - y³ plus 2y to the power 8 তাৰ ঘাত সকলোতকৈ বেছি হৈ আছে y to the power 8 অৰ্থাৎ এই গোটেই বহুপদটোৰ মাত্ৰা কি হৈ যাব 8 এইখিনি আমি আগৰ ক্লাছসমূহত পাই আহিছো গতিকে আশা কৰো সকলো এই কোৱেশ্চনটো অতি সহজে বুজি পাইছে কেৱল যি মাত্ৰা আৰু বহুপদৰ বিভাজন সেইসমূহ যাতে সকলোৱে বুজি পায় তাৰ বাবে মই এই কোৱেশ্চনটো সকলোৰ লগত ডিসকাস কৰি লৈছো নেক্সট পৰ্যায়ত যেটো আমাৰ আটাইতকৈ মোস্ট ইম্পৰ্টেন্ট টপিক হয় এইটো চেপ্টাৰ সেইটো হৈ গল বহুপদৰ শূন্য এটা বহুপদৰ শূন্য বুলি ক'লে আমি কি বুজো যে যদি এটা বহুপদ আছে ধৰা হল px বুলি মই ধৰিছো সেই px বহুপদটোত মই যদি এটা বহুপদ এটা লিখি লও ঠিক আছে লিখি লৈছো x² + 3x + 5 উদাহৰণ স্বৰূপে মই এটা বহুপদ লৈ লৈছো এতিয়া px মানে মই ধৰি লৈছো x² + 3x + 5 এতিয়া p of x মই যদি p of 1 বুলি কওঁ তেতিয়া হলে কি হৈ যাব এই যেটো x² + 3x + 5 আছে যত x আছে তাতে কি মান বহুৱাম আমি 1 ঠিক একেদৰে যদি মই p of 2 লিখো তেতিয়া হলে কি হ'ব যত এই ইকুৱেশনটোত x আছে তাতে আমি কি বহুৱাম 2 বহুৱাম এতিয়া আমাৰ যেটো টপিক হয় যেটো বহুপদৰ শূন্য সেই শূন্যৰ কনসেপ্টটোৱে কয় যে এনেকুৱা এটা সংখ্যা যেটো সংখ্যা আমি যদি p of x ৰ জাগাত বহুৱাও সেই বহুপদটোৰ মান কিমান হ'ব লাগিব শূন্য হ'ব লাগিব অৰ্থাৎ p of x ৰ মান কিমান হ'ব লাগিব শূন্য এটা বহুপদ px ৰ এটা শূন্য এটা সংখ্যা c হ'ব যেতিয়া p of c = কিমান হ'ব শূন্য c টো কি যি কোনো এটা সংখ্যা হ'ব পাৰে উদাহৰণ স্বৰূপে এটা x² + 3x + 5 ধৰা হল এই x ৰ জাগাত মই যদি এটা সংখ্যা c বহুৱাই দিও এই গোটেই সমীকৰণটোৰ মান কিমান হৈ যাব শূন্য তেতিয়া হলে অৰ্থাৎ মই ক'ব পাৰো যে p of c কিমান হৈ যাব শূন্য এনে ক্ষেত্ৰত এই c টো কি বুলি কোৱা হ'ব ইয়াৰে শূন্য বুলি কোৱা হ'ব কাৰণ p of c = কিমান শূন্য আশা কৰি এই কনসেপ্টটো সকলোৱে বুজি পাইছে যে শূন্য মানে কি আৰু এই টপিকটো কেৱল শূন্যৰ লগত জড়িত হৈ থকা নাই এই টপিকটো কি কোৱা হৈছে যে p of x বুলি যে আমি লিখো এই x ৰ খলনি যদি আমাক কিবা এটা মান বহুৱাবলৈ দিয়া হয় পৰীক্ষাত আমি কি দৰে হে কোৱেশ্চনটো কৰি আহিব পাৰো পুনৰবাৰ কৈছো যদি মই px = x² - 2 লিখো মই যদি কওঁ p of 2 কিমান হ'ব তেতিয়া আমি কি কৰিম
এক্সৰ জাগাত মই কি বহুৱাম 2 বহুৱাম অৰ্থাৎ 2 স্কয়াৰ মাইনাস 2 যাৰ ভ্যালু কিমান হ'ব 4 minus 2 is equals to 2 অৰ্থাৎ p of 2 মান কিমান হ'ব 2 মই আৰু এটা যদি উদাহৰণ লওঁ p of x এবাৰ কৈছো x square minus 4 এইবাৰ যদি মই p of 2 লওঁ কিমান হ'ব 2 square minus 4 that is 4 minus 4 কিমান 0 এতিয়া এই ইকুৱেশনটোত মই যেতিয়া x ৰ মান 2 বহুৱালো কি পালো যে p of x কিমান হৈ গ'ল 0 অৰ্থাৎ এই ইকুৱেশনটো p of 2 ৰ মানটো কিমান 0 হৈ গ'ল গতিকে 2 ক আমি কি বুলি ক'ব পাৰো এই ইকুৱেশনটোৰ 0 বুলি ক'ব পাৰো কাৰণ কিয় সেই মানটোৰ বাবে সেই ইকুৱেশনটোৰ ভ্যালু কিমান পাইছো আমি 0 পাইছো নতুবা আপোনালোকক যদি এক্সামত p of x বুলি এটা ইকুৱেশন দিয়ে আৰু x ৰ মান বহুৱাই কেনে সেই ইকুৱেশনটোৰ ভ্যালু উলাবলৈ কোৱা হয় আপোনালোকে হয়তো এই দৰে অতি সহজে সেই ইকুৱেশনৰ মানসমূহ উলিয়াব পাৰিব ইয়াতে দুটা উদাহৰণ লোৱা হৈছে p of x is equal to x minus 5 p of x is equals to x minus 5 ইয়াতে c ৰ মান কিমান হ'ব যাতে এই গতি ইকুৱেশনটোৰ মানটো আমি 0 পাই যাম নিশ্চয়কৈ ইয়াতে c ৰ মান হ'ব 5 তেতিয়া আমি 5 minus 5 কৰিলে আমি কিমান পাম 0 c মানে অৰ্থাৎ মই এই সংখ্যাটো কথা কৈছো যেটো সংখ্যা আমি p of x ৰ জাগাত বহুৱাম ঠিক একেদৰে ইটো কোৱেশ্চনত কোৱা হৈছে x square minus 4 অলৰেডি মই সেই কোৱেশ্চনটো কৰি দেখুৱাইছো গতিকে ইয়াৰে আনসাৰ কিমান হ'ব p of 2 is equals to 0 একেবাৰে সহজ এতিয়া ইয়াৰ লগত জড়িত দুটা মই কোৱেশ্চন লৈ আহিছো যাতে এই টপিকটোৰ যেটো ক্লিয়াৰিটি আৰু বাঢ়ি যায় সকলোৰে p of x দিয়া আছে আমাক 5x square minus 3x plus 7 এই কোৱেশ্চনসমূহ আপোনালোকৰ কিতাপৰ উদাহৰণৰ পৰা লোৱা হৈছে গতিকে সেই উদাহৰণৰ কোৱেশ্চনসমূহ সকলোৱে যাতে ভালদৰে কৰি যায় কাৰণ তাৰ পৰা আমি প্ৰায় দেখিবলৈ পাইছো প্ৰিভিয়াস ইয়াৰ কোৱেশ্চন এনালাইসিস কৰোতেও যে তাৰ পৰা বহুখিনি প্ৰশ্ন আহিব পাৰে গতিকে সেই উদাহৰণৰ পৰা অহা প্ৰশ্নৰ সম্ভাৱনা অতিকে বেছি গতিকে সেই কোৱেশ্চনখিনি যাতে সকলোৱে প্ৰেক্টিস কৰি যায় এটা p of x দিয়া আছে আমাক 5x square minus 3x plus 7 আমাক কৈছে ইয়াৰে মানটো উলিয়াব লাগে যেতিয়া কি x equal to 1 হয় মানে আমাক কি উলাব কোৱা হৈছে p of 1 x যত আছে আমি কি বহুৱাম 1 বহুৱাই দিম অৰ্থাৎ 5 into 1 square minus 3 into 1 plus 7 ইয়াৰ ভ্যালুটো কিমান পাম আমি 1 square মানে কিমান হ'ব 1 minus 3 into 1 3 plus 7 অৰ্থাৎ 5 minus 3 plus 7 একেবাৰে সহজ এতিয়া plus 5 plus 7 কিমান পালো plus 12 minus 3 কৰিলে আমি কিমান পাম 9 গতিকে ইয়াৰে এনসাৰটো আমি কিমান পালো 9 একেবাৰে সহজ যদি x ৰ জাগাত আমাক 2 বহুৱাব দিলে আমি কি কৰিলো যে p of 2 উলিয়ালো হেতেন আৰু যত x আছে এইটো ইকুৱেশনত তাতে আমি x ৰ ভ্যালু 2 পুট কৰিলো হেতেন নেক্সট এটা কোৱেশ্চনত কোৱা হৈছে যে x square minus 2x বহুপদৰ শূন্য 2 আৰু শূন্য হয়নে আমাক সত্যাপন কৰিবলৈ কোৱা হৈছে যে এই যেটো ইকুৱেশন দিয়া আছে x square minus twice x ইয়াৰে শূন্য 2 আৰু এই শূন্যটো নিজে এটা শূন্য হয়নে নহয় আমাক এটা কি কৰিব দিছে সত্যাপন কৰি চাব দিছে সত্যাপন কৰিবলৈ আমি কি কৰিম যত x আছে আমি 2 বা শূন্য বহুৱাম এবাৰ 2 বহুৱাম এবাৰ শূন্য বহুৱাম আৰু দুইটা ভ্যালুৰ বাবে যদি এই x square minus twice x ৰ ভ্যালুটো আমি শূন্য পাই আছো তেতিয়াহলে আমি ক'ব পাৰিম যে হয় এই দুটা কি হয় সেই বহুপদৰ শূন্য হ'ব আমাৰ দিয়া আছে x square minus twice x যদি আমি 2 ৰ বাবে সত্যাপনটো কৰো আমি কি উলিয়াম p of 2 মইতো p of x বুলি ধৰি লৈছো p of 2 উলিয়ালে আমি কি কৰিম x ৰ জাগাত কি বহুৱাম 2 বহুৱাম অৰ্থাৎ x square মানে হৈ যাব 2 square minus 2 into x মানে হৈ যাব 2 into 2 অৰ্থাৎ 4 minus 4 অৰ্থাৎ এনসাৰটো 0 গটিকে 2 ৰ বাবে আমি p of 2 ৰ মান আমি কিমান পালো শূন্য পালো অৰ্থাৎ p of x ত x ৰ মানটো 2 বহুৱাৰ ফলত সেই গতে বহুপদৰ মানটো আমি কিমান পাবলো শূন্য পালো গটিকে সেই 2 টো বহুপদটোৰ কি শূন্য হ'ব গটিকে 2 টো কি শূন্য হ'ব
এবাৰ শূন্যৰ বাবে আমি সত্যাপনটো কৰি চাম p of x দিয়া আছে আমাক x square minus twice x এটা x ৰ জায়গাত আমি এবাৰ কি বহুৱাম শূন্য বহুৱাম গতিকে আমি লিখিব পাৰিম p of 0 is equals to 0 minus 0 square minus 2 into 0 যাৰ এনসাৰটো 0 minus 0 অৰ্থাৎ 0 গতিকে সেই শূন্যটো কি হয় এই যেটো বহুপদ আমাক দিয়া আছে সেই বহুপদটো এটা শূন্য হয় গতিকে আমি ইয়াৰ এনসাৰটো কি পালো যে 2 আৰু শূন্য উভয় বা দুইটা কি হ'ব এই বহুপদটো এটা শূন্য হ'ব কিয় দুইটাৰে মান আমি এটা বহুৱাইছো ইকুৱেশনটোৰ ভ্যালু আমি কিমান পাই আছো 0 পাই আছো গতিকে সেই দুইটাকে আমি সেই বহুপদটোৰ শূন্য বুলি ক'ব পাৰি নেক্সট টপিকটো হৈ গ'ল আমাৰ ভাগশেষৰ উপপাদ্য অৰ্থাৎ ৰিমাইন্ডাৰ থিওৰেম আমি জানো যে কোনবা এটা সংখ্যাক যদি আমি এটা সংখ্যাৰে হৰণ কৰো আমি কি পাওঁ ভাগফল পাওঁ আৰু ভাগশেষ পাওঁ অৰ্থাৎ এটা উদাহৰণ লোৱা হৈছে 25ক যদি মই 6 ৰে হৰণ কৰো 4 আমি 4 পাম ভাগফল হিচাপে আৰু ৰিমাইন্ডাৰ থাকি যাব 1 এই যিসমূহ টপিক সৰু এক্সাম্পল দি যদি আমি কৰি চাও একেবাৰে সহজ হৈ পৰে এটা মই 25 টো কিদৰে লিখিব পাৰো 25 is equals to 6 into 4 plus 1 এতিয়া ইয়াতে 1 টো কি হৈছে আমাৰ ভাগশেষ বা ৰিমাইন্ডাৰ কিন্তু যেতিয়া আমি বহুপদৰ ক্ষেত্ৰত ভাগশেষ উলিয়াব যাওঁ আমি কি কৰিম দীঘলীয়া যেটো হৰণ পদ্ধতি আমি সেই পদ্ধতিৰে উলিয়াম কিন্তু তাৰ পিছত আমাৰ এটা টপিক দিয়া হৈছিল যে ভাগশেষ উপপাদ্য যাৰ সহায়ত আমি অতি সহজে এটা বহুপদৰ যেটো ভাগশেষ হ'ব ভাগশেষটো আমি উলিয়াব পাৰিম আমাক এটা থিওৰেম দিয়া হৈছিল আৰু থিওৰেমটো কি আছিল যে এটা যদি বহুপদ px আৰু এটা বহুপদৰ যাৰ মাত্ৰা 1 বা ততোধিক হয় আৰু এই যিকোনো এটা বাস্তৱ সংখ্যা যদি px ক x - a ৰে হৰণ কৰা হয় তেন্তে ভাগশেষ হ'ব p of a ধৰা হল মই কৈছো p of x যিকোনো এটা কি হয় বহুপদ হয় বহুপদ যিকোনো হ'ব পাৰে x square minus twice x হ'ব পাৰে x plus 3 হ'ব পাৰে x cube plus 3x plus 4 হ'ব পাৰে যিকোনো হ'ব পাৰে সেই বহুপদটোক যদি মই x minus a বহুপদ এটা পদ হয় সেই বহুপদৰ যদি মই হৰণ সেই বহুপদটো যদি মই x minus a ৰে হৰণ কৰো তেতিয়া হলে মই ভাগশেষ কি পাম p of a এটা p of a বুলি কলে বহুত কনফিউজন হ'ব পাৰে আমি আগৰ কোৱেশ্চন কেটা যিদৰে আমাক কোৱা হৈছিল p of x দিয়া থাকে আমি x ৰ মান যদি 1 হিচাপে পুট কৰিব লাগে আমি কি লিখো এটো p of 1 ঠিক একেদৰে যেতিয়া p of x ক আমি x minus a ৰে হৰণ কৰিম যেটো ৰিমাইন্ডাৰ হ'ব সেই ৰিমাইন্ডাৰটো কি হ'ব p of a অৰ্থাৎ এই p of x ৰ যেটো বহুপদ আছে তাতে যত x আছে x ৰ জায়গাত আমি কি বহুৱাম a টো বহুৱাম ইয়াতে a বুলি কোৱা হৈছে বাট কিন্তু a যিকোনো এটা সংখ্যা হ'ব পাৰে কিন্তু 1 হ'ব পাৰে -1 হ'ব পাৰে 2 হ'ব পাৰে 4 হ'ব পাৰে অৰ্থাৎ p of x মই তাক বহুপদ লৈছো ধৰি লওক সকলোৱে x square plus twice x plus 2 এই বহুপদটোক যদি মই কিহেৰে হৰণ কৰো x minus a ৰে হৰণ কৰিছো তেতিয়া হলে মই যেটো ভাগশেষ পাম ভাগশেষ মানে কি যেটো ৰিমাইন্ডাৰ পাম ৰিমাইন্ডাৰটো কি হ'ব p of a এই ক্ষেত্ৰত p of a কি হ'ব a square plus twice of a plus 2 আশা কৰো এতিয়া সকলোৰে ডাউটটো ক্লিয়াৰ হৈ গৈছে যে p of a মানে কি p of a মানে কোন হয় p of x যত x আছে আমি কি কৰিম a বহুৱাই দিম হেবাবে এটো p of a বুলি কোৱা হৈছে এতিয়া আমি এটা অংকৰ লগত জড়িত অংক এটা কৰো যাতে সকলোৰে আৰু কনসেপ্টটো ক্লিয়াৰ হৈ যাব পাৰে আমাৰ এটা বহুপদ দিয়া আছে x to the power 4 plus x cube minus twice x square plus x plus 1 এটা এই বহুপদটোক আমাক কিহেৰে হৰণ কৰিবলৈ কোৱা হৈছে x minus 1 এৰে আমাক হৰণ কৰিলে আমি যেটো ভাগশেষ পাম সেই ভাগশেষটো উলিয়াব কোৱা হৈছে এবাৰ আমি ভাগশেষ যেটো উপপাদ্য হিচাপে মনত কৰি লওঁ যে p of x ক যদি আমি x minus a ৰে হৰণ কৰো ভাগশেষ কি হ'ব p of a এটা এই কনসেপ্টটো আমি এই কোৱেশ্চনত ইউজ কৰিম আমাক এটা p of x দিয়া আছে ধৰা হল মই p of x ধৰি লৈছো আমাৰ যেটো সংখ্যা দি যেটো বহুপদ দিয়া আছে x to the power 4 plus x cube minus twice x square plus x plus 1 সেই বহুপদটোক আমি কিহেৰে হৰণ কৰি আছো x minus 1 এৰে ইয়াতে দিয়া আছিল x minus a ৰে অৰ্থাৎ ইয়াতে a এর মান কিমান হৈছে 1
পুনৰবাৰ এটা কথা ক'ব বিচাৰিছো ইয়াতে x minus a ৰে হৰণ কৰিলে আমি p of a লিখো কিয় লিখো কাৰণ আমি x minus a টো 0 লগত আমি ইকুৱেল কৰি লওঁ যাৰ ফলত x ৰ মান আমি a পাওঁ আৰু সেই a টো আমি কি কৰো x ৰ ঠাইত বহুৱাই দিওঁ ঠিক একেদৰে এই যে x to the power 4 plus x cube minus 2x square plus x plus 1 আছে ইয়াতে যদি আমাক ভাগশেষ লাগে আমি কি কৰিম যত যত x আছে আমি কিমান বহুৱাম 1 বহুৱাম অৰ্থাৎ p of যদি আমাক ভাগশেষ দৰকাৰ হৈছে আমি কি কৰিম p of 1 টো উলিয়াম কিয় আমি জানো যে ভাগশেষ কি হ'ব p of a কি ব্যৱহাৰ কৰি ভাগশেষ উপপাদ্য p of 1 কিমান হ'ব 1 to the power 4 plus 1 to the power cube minus 2 into 1 square plus 1 plus 1 এখিনি সৰল কৰিলে আমি কি পাই যাম আমাৰ যেটো লাগতিয়াল ভাগশেষ আমি পাই যাম অৰ্থাৎ 1 to the power 4 1 plus 1 minus 2 plus 1 plus 1 অৰ্থাৎ আমাৰ এনসাৰটো কিমান হ'ব 4টা 1 যোগ হৈ আছে অৰ্থাৎ 4 minus 2 অৰ্থাৎ ইয়াৰ এনসাৰটো কিমান হ'ব 2 অৰ্থাৎ 1 plus 1 2 2 plus 1 3 3 plus 1 4 আৰু 4 minus 2 কৰিলে আমি এনসাৰ কিমান পালো 2 অৰ্থাৎ এই যদি ইকুৱেশ্যন দিয়া আছে সেই ইকুৱেশ্যনটো যদি মই x minus a ৰে হৰণ কৰো আমি কিমান পালো ভাগশেষ 2 পালো এতিয়া আপোনালোকে কওকচোন যদি মোক ভাগশেষ লাগিলেতেন মই যদি এই গটে ইমান ডাঙৰ বহুপদটোক যদি মই x minus 1 ৰে হৰণ কৰি ভাগশেষ উলালো হেতেন ইমান সহজ হৰৈ জানো নহলেতেন গতিকে এইভাবে আমাক সেই উপপাদ্যটো দিয়া হৈছে আৰু সেই উপপাদ্যৰ সঠিক প্ৰয়োগ আমি পৰীক্ষাত কৰিব লাগিব তাৰ বাবে আপোনালোকক কিহ দৰকাৰ হ'ব আৰু অলপ প্ৰেক্টিছৰ দৰকাৰ হ'ব মই জানো যে সকলোৰে প্ৰেক্টিছ ভাল চলি আছে লগতে এই যিসমূহ উদাহৰণৰ প্ৰশ্ন আছে যিসমূহ কোৱেশ্চন আমাৰ দিয়া আছে লগতে অনুশীলনী প্ৰশ্নসমূহ যাতে সকলোৱে প্ৰেক্টিছ কৰি যায় এটা ইয়াৰে আনসাৰ আমি কিমান পালো 2 পালো নেক্সট আউট আমাৰ টপিক এটা দিয়া আছিল এইটো চেপ্টাৰতে কি উৎপাদক উপপাদ্য অৰ্থাৎ ফ্যাক্টৰ থিওৰি এটা উৎপাদক মানে আমি সকলো জানো উদাহৰণ স্বৰূপে মই যদি 6 উৎপাদক হিচাপে লিখো কি হিচাপে লিখো 2 * 3 হিচাপে লিখো এই 2 আৰু 3 কি হয় 6 এটা উৎপাদক এটা সেই উৎপাদক যেটো কনসেপ্ট আছিল আমি যদি বহুপদৰ ক্ষেত্ৰত ব্যৱহাৰ কৰো তাতে আমি এই উৎপাদক উপপাদ্য বুলি এটা উপপাদ্য পাওঁ সেইটো কি কোৱা হৈছিল যে উৎপাদক উপপাদ্য যদি p of x এটা বহুপদ হয় যাৰ মাত্ৰা 1 বা 1তকৈ ডাঙৰ আৰু এই যিকোনো এটা বাস্তৱ সংখ্যা তেন্তে x minus a p of x ৰ এটা উৎপাদক হ'ব যদিহে p of a কিমান 0 আৰু p of a যদি 0 হয় 0 হ'ব যদিহে x minus a p of x ৰ এটা উৎপাদক অৰ্থাৎ 1 নম্বৰ উক্তি আৰু 2 নম্বৰ উক্তি ইটো আনটো বিপৰীত কথাটো কোৱা হৈছে অৰ্থাৎ যদি x minus a to px ৰ এটা উৎপাদক হয় তেতিয়া হলে p of a কি হ'ব 0 আৰু যদি p of a 0 হ'ব যদিহে x minus a px ৰ এটা উৎপাদক হয় p of x মই যিকোনো এটা কি লৈছো বহুপদ লৈছো এতিয়া আমাৰ এটো উপপাদ্যত কোৱা হৈছে p of x এটা যিকোনো এটা বহুপদ হয় এতিয়া হে p of x ক আমি উৎপাদকৰ ফৰ্মত যদি লিখো তাৰে এটা উৎপাদক x minus a হ'ব যদিহে p of a কিমান হ'ব 0 হ'ব আহা কৰো p of a মানে কিমান সকলোৱে জানে যে p of x ত যত যত x আছে আমি কি বহুৱাম x ৰ জাগাত a বহুৱাম অৰ্থাৎ আমি যে বহুপদৰ শূন্য উলিয়াবলৈ যিটোৰ x ৰ জাগাত এটা মান বহুৱাইছিলো ঠিক একেদৰে এতিয়াও আমি x ৰ জাগাত এটা মান বহুৱাম যাৰ মানটো কিমান হ'ব a সেই a মানটো বহুৱালে যদি আমি সেই গতে বহুপদৰ মানটো শূন্য পাই যাও তেতিয়া হলে উৎপাদক কি হ'ব x minus 1 x minus a অৰ্থাৎ উদাহৰণ স্বৰূপে মই p of x এটা বহুপদ লৈছো x square minus 4 এই দেখে p of x square minus 4 ৰ বাবে মই যদি p of 2 উলিয়াও p of 2 মানে কিমান যত যত x আছে মই কিমান বহুৱাম 2 বহুৱাম x square আছে অৰ্থাৎ 2 square minus 4 যাৰ মানটো মই কিমান পালো 0 এতিয়া এটো আমি কত উলাইছিলো বহুপদৰ শূন্যৰ বাবে এতিয়া দুইটো বহুপদৰ কি হয় এটা শূন্য হয় এখিনিলৈকে আমি সকলোৱে জানো কিন্তু ইয়াতে আৰু এটা কথা এড কৰা হৈছে যে p of 2 মানটো আমি কিমান পাইছো শূন্য পাইছিলো অৰ্থাৎ দুইটো কি হয় বহুপদৰ এটা শূন্য হয় গটিকে x minus 2 টো কি হ'ব সেই বহুপদটোৰ এটা কি হ'ব উৎপাদক হ'ব এই কনসেপ্টটো এটা আমাক উৎপাদক থিওৰেমত দিয়া হৈছে এতিয়া p of 2 = 0 বাবে x minus 2 হৈছে
যদি পি অফ -2 ওলালোহেঁতেন তেতিয়া কি হেতেন x + 2 হলহেঁতেন গতিকে আশা কৰো এই কনসেপ্টটো সকলোৱে বুজি পাইছে নেক্সট ইয়াৰ লগত জড়িত কোৱেশ্চন মই লৈ আহিছো যাতে সকলোৰে কনসেপ্ট আৰু ভাল হৈ যায় কোৱা হৈছে যে x + 2 x³ + 3x² + 5x + 6 আৰু 2x + 4 উৎপাদক হয় নে নহয় পৰীক্ষা কৰিবলৈ কোৱা হৈছে এতিয়া এই পৰীক্ষাটো আমি কিদৰে কৰিম আমাক যদি প্ৰথম বহুপদ দিয়া আছে সেইটো কি x³ + 3x² + 5x + 6 ধৰি ললো মই এইটো কি বুলি p of x p of x বুলি মই ধৰি ললো কোনখিনি x³ + 3x² + 5x + 6 এতিয়া আমাক কৈছে যে x + 2 ইয়াৰ এটা উৎপাদক হয় নে নহয় আমাক কি কৰিব দিয়া হৈছে পৰীক্ষা কৰিবলৈ কোৱা হৈছে এতিয়া যদি x + 2 টো সেই p of x ৰ এটা বহু উৎপাদক হ'ব লাগে আমি কি পাম আমি প্ৰথমে x + 2 কি কৰিম শূন্য লগত ইকুৱেট কৰিম ইকুৱেট কৰাৰ ফলত আমি কিমান পালো x = -2 এতিয়া সেই আমি ইয়াতে কি উলাম হেবাবে p of -2 কোনো কনফিউজন যাতে নাৰাখে কোনো কাৰণ কিয় বা -2 পাইছো আমাক কোৱেশ্চনত আমাক উৎপাদক থিওৰেমত কোৱা হৈছিল যে p of a = 0 হলে x - a2 কি হ'ব এটা উৎপাদক হ'ব x - a2 যদি মই 0 লগত ইকুৱেট কৰো x = আমি a পাম হে x = a পালে আমি উৎপাদকটো কি পাও x - a গতিকে x = -2 পাইছো মানে উৎপাদকটো কিমান হ'ব x of -2 that is x + 2 আশা কৰো এই কনসেপ্টটো সকলোৱে বুজি পাইছে যে এবাৰ কিয় -2 আহিছে আমি আমাৰ উৎপাদক থিওৰেমত কোৱা হৈছিল যে x - a = x - a2 p of x ৰ উৎপাদক হ'ব যদিহে p of a = 0 আমি কেলে p of -a নবহুৱালো এইটো কাৰণে নবহুৱালো কাৰণ আমি x - a = 0 ইকুৱেট কৰিলে আমি x ৰ ভ্যালুটো a পাওঁ তাৰ বাবে আমি p of a ৰ মান উলিয়াও না কি আমি p of -a উলিয়াও সেইবাবে আমাক যেটো আবার x + 2 কথাটো খুদা হৈছে আমি x + 2 = 0 বুলি ইকুৱেট কৰিম আৰু তাৰ ফলত আমি x = -2 পালো আৰু হেহে আমি এবাৰ p of -2 উলিয়াম p of -2 উলিয়ালে আমি কি পাম ইয়াৰ মানটো x³ আছে অৰ্থাৎ -2³ + 3 * -2² + 5 * -2 + 6 -2 whole cube অৰ্থাৎ কিমান পালো 2³ মানে কিমান 2 * 2 4 4 * 2 8 অৰ্থাৎ -8 মাইনাস কেলে আহিছে কাৰণ ওপৰত পাৱাৰটো কি হৈ আছে অযুগ্ম প্লাস 3 * -2 whole square অৰ্থাৎ 3 * 4 অৰ্থাৎ 12 প্লাস 5 * -2 অৰ্থাৎ আমি কিমান পাম এটো -10 প্লাস 6 এতিয়া -8 -10 minus of 18 plus 12 plus 6 plus of 18 যাৰ এনসাৰটো আমি কিমান পালো শূন্য পালো অৰ্থাৎ আমি ক'ব পাৰিম যে p of -2 বহুৱাৰ ফলত p of x ৰ মানটো কিমান পালো আমি শূন্য পালো গতিকে এই যেটো বহুপদ আমাক দিয়া হৈছিল প্ৰথমতে p of x = x³ + 3x² + 5x + 6 ইয়াৰ এটা উৎপাদক x + 2 হ'ব আশা কৰো x + 2 কি উৎপাদক হ'ব সকলোৱে বুজি পালে এতিয়া আমাক আৰু এটা ৰাশি দিয়া হৈছে সেই ৰাশিটো কি হয় p of x ধৰা হল এটো g of x একে কথা p of x যেটো আমি ধৰিছো মই ধৰিলো যে g of x = twice x plus 4 এতিয়া আমি g of x ৰ জায়গা x ৰ জায়গা আমি কি বহুৱাম -2 অৰ্থাৎ -2 = 2 * -2 plus 4 -4 plus 4 = 0 গটিকে g of x ৰো অৰ্থাৎ twice x plus 4 ৰো কি হ'ব যেটো আমাক এই ৰাশিটো দিয়া হৈছিল ইয়াৰ বাবেও x plus 2 এটা উৎপাদক হ'ব আশা কৰো এই কোৱেশ্চনটো সকলোৱে বুজি পালে যে উৎপাদক থিওৰেম বা উৎপাদক উপপাদ্য ব্যৱহাৰ কৰি আমি কিদৰে এই কোৱেশ্চনটো সলভ কৰো সকলোৱে চাগে বুজি পালে নেক্সট
6x² + 7x + 5 মধ্যম পদ বিভাজন আৰু উৎপাদক উপপাদ্য প্ৰয়োগ কৰি উৎপাদক বিশ্লেষণ আমাক কৰিবলৈ কোৱা হৈছে। এতিয়া মধ্যম পদ বিভাজন যেতিয়া আমি কৰিম, মধ্যম পদ বিভাজন কৰাৰ সময়ত আমি এটা বস্তু লক্ষ্য কৰিব লাগিব যে এতিয়া এই যেটো 6x² + 17x + 5 যেটো ইকুৱেশ্যন হয়, সেই ইকুৱেশ্যনটো কিহৰ দৰে হ'ব? ax² + bx + c। ঠিক আছে, অৰ্থাৎ মই যেটো সহগ কেইটা আছে মই a b c বুলি ধৰি লৈছো, ax² + bx + c। এতিয়া আমি যেতিয়া মধ্যম পদ বিভাজন কৰিম, আমি এইদৰে এই 17x টোক ভাঙিব লাগিব, যাতে ভাঙাৰ যোগফল হিচাপে আমি 17x পাওঁ আৰু সেই সংখ্যা দুটাৰ পূৰণফল আমি a আৰু c অৰ্থাৎ 6 × 5 অৰ্থাৎ 30 সমান পাওঁ। অৰ্থাৎ আমি যেটো 17x আছে, আমি দুটা এনেকুৱা ভাগত ভাগ কৰিব লাগিব যাতে যোগ কৰি আমি কিমান পাইছো 17x, আৰু সেই সংখ্যা দুটা পূৰণ কৰিলে আমি কি পাম? a × c ৰ সমান। এই ক্ষেত্ৰত a × c কিমান হৈ আছে? 30। অৰ্থাৎ 30 আমি প্ৰথমতে কি কৰি লম? উৎপাদক বিশ্লেষণ কৰি লম, আৰু এনেকুৱা দুটা উৎপাদক আমি চুজ কৰিব লাগিব যাৰ যোগফল কৰিলে আমি কিমান পাম? 17x। 30 আমি কিদৰে লিখিব পাৰো? 3 × 10 বুলি লিখিব পাৰো, 6 × 5 বুলি লিখিব পাৰো, বা 15 × 2 বুলি লিখিব পাৰো। এতিয়া 3 আৰু 2, 6 আৰু 5 এই সংখ্যা কেইটাৰ মাজত যোগ বিয়োগ কৰিলে জানো আমি 17 পাওঁ? নাপাওঁ। কি কিন্তু 15 আৰু 2 ৰ মাজত যদি আমি যোগ কৰো আমি 17 পাওঁ। অৰ্থাৎ 17x ক মই কিদৰে লিখিব পাৰো? 15x + twice x। আশা কৰো এই কনসেপ্টটো সকলোৱে বুজি পাইছে যে প্ৰথমতে আমি কি কৰিম? a আৰু c পূৰণ কৰিম, অৰ্থাৎ ax² + bx + c ৰ ক্ষেত্ৰত 6 আৰু 5ক আমি কি কৰিছো? পূৰণ কৰিছো। পূৰণ কৰি কিমান পাইছো আমি? 30 পাইছো। 30ক আমি উৎপাদক বিশ্লেষণ কৰিম বা উৎপাদকসমূহ উলিয়াই লম, আৰু দুটা এনেকুৱা উৎপাদক ল'ব লাগিব যাৰ যোগফল কৰিলে আমি কি? এই b ৰ সমান পাম, অৰ্থাৎ 17 ৰ সমান পাম, যাতে 17x ক ভাঙি আমি 15x + twice হিচাপে লিখিব পাৰিছো। আশা কৰো এই কনসেপ্টটো সকলোৱে বুজি পাইছে। অৰ্থাৎ আমাক দিয়া হৈছিলে 6x² + 17x + 5। 6x² 17x ক আমি কিদৰে লিখিম? 15x + twice x + 5। এতিয়া 6x² + 15x দুইটাৰ পৰা আমি যে কমন ল'ব খোজো, আমি কি কমন ল'ব পাৰো? হয়, এটাতো x কমন ল'ব পাৰো কাৰণ দুইটাতে x আছে। এটা 15ক আমি 3 × 5 বুলি লিখো, 6ক আমি 3 × 2 বুলি লিখো। দুইটা টাৰ্মত 3 টো কমন হৈ আছে, অৰ্থাৎ আমি 3 এটাও কি কৰিব পাৰো? কমন ল'ব পাৰো। মূলত ক'ব গ'লে আমি 3x এটা কমন ল'ব পাৰো। ইয়াতে কিমান থাকি যাব? twice x + 5। ঠিক একেদৰে twice x + 5 ৰ পৰা যেটো কমন নাহে আমি 1 বুলি লিখিব পাৰো, twice x + 5। twice x + 5, ইয়াতো twice x + 5 আছে, দুইটা কি হ'ব? কমন আহিব, twice x + 5 আৰু 3x + 1 কি হৈ যাব? থাকি যাব। গতিকে সেই দুটা আমি এটা ব্ৰেকেটৰ ভিতৰত লিখি দিব পাৰো, আৰু এই দুটা কি হৈ যাব? এই যেটো 6x² + 17x + 5 আছে তাৰে উৎপাদক বিশ্লেষণৰ দ্বাৰা ওলোৱা উৎপাদক দুইটা। এতিয়া এইটোতো হৈ গ'ল মধ্যম পদ বিভাজন দ্বাৰা কৰা উৎপাদক বিশ্লেষণ। যদি আমি উৎপাদক উপপাদ্য ব্যৱহাৰ কৰো, আমি কি কৰিব লাগিব? ইয়াতে 6x² + 17x + 5 আছে, আমি প্ৰথমতে কি কৰি লম? 6 টো কমন লম, অৰ্থাৎ x² + 17/6x + 5। এতিয়া যেহেতু আমাক উৎপাদক লাগে, উৎপাদক লাগাৰ ফলত আমি কি বুলি লিখিব পাৰো? এই গোটেই টাৰ্মটোক যদি মই উৎপাদক হিচাপে লিখো, প্ৰথমতে মই 6 of px বুলি লিখি লৈছো। px মানে কি? x² + 17/6x + 5। এতিয়া px ক যদি মই উৎপাদক বিশ্লেষণ হিচাপে লিখো, আৰু দুটা উৎপাদক যদি মই x - a আৰু x - b বুলি লিখো, মই লিখিব পাৰিম 6 × x - a × x - b। এতিয়া a b ৰ মানটো আমি কিদৰে উলিয়াম? ঠিক একেদৰে ইয়াৰ দৰে। a b ৰ মান আমি কিমান পাম? 5/6। আমি সকলোৱে জানো যে a × b আমি কিমান জানো? 5/6 হ'ব। আমাৰ ফৰ্মুলা মতে কিমান হ'ব? 5/6। গতিকে 5/6ক আমি কি কৰিম? পুনৰ ঠিক একেদৰে উৎপাদক বিশ্লেষণৰ দ্বাৰা তাৰ উৎপাদকসমূহ উলিয়াম, আৰু সেই উৎপাদকৰ কোনটো মানৰ বাবে এই px ৰ মানটো 0 পাওঁ আমি সেই হিচাপে উলিয়াই ইয়াৰ উৎপাদক কেইটা আমি উলিয়াব পাৰো, যিদৰে উৎপাদক উপপাদ্যত কোৱা হৈছে। একেবাৰে সহজ। আশা কৰো এই কুৱেশ্যন দুটা সকলোৱে
বুজি পাইছে নেক্সট বিজিঅ অভেদ অৰ্থাৎ এলজেব্ৰিক আইডেন্টিটিজ সমূহ আমাৰ এই চেপ্টাৰত দিয়া হৈছিলে আমাক ইয়াতে টোটেল কেইটা দিয়া হৈছিলে 8টা আইডেন্টিটি অৰ্থাৎ 8টা ফৰ্মুলা দিয়া হৈছিলে starting from x plus y whole square পৰা কলৈকে x cube plus y cube plus z cube minus 3xyz এই 8টা অভেদ সকলোৰে বাবে ইম্পৰ্টেন্ট হয় কিয়নো ইয়াৰ পৰা প্ৰশ্ন আহিবও পাৰে হয়তো ইয়াৰ লগত জড়িত যিসমূহ প্ৰশ্ন আছে মই ইয়াৰ পিছত দেখুৱাব চেষ্টা কৰিম কিন্তু ইয়াৰ লগত জড়িত প্ৰশ্ন আমি প্ৰায় প্ৰিভিয়াছ ইয়াৰ কোৱেশ্চনটো দেখা পাইছো বা ইয়াৰ লগত জড়িত যিসমূহ প্ৰমাণ হয় প্ৰমাণসমূহ কিতাবা আহিব পাৰে এই সমূহ অভেদ মুখস্থ আপোনালোক সকলোৱে কৰিবই লাগিব ঠিক একেদৰে যিদৰে x plus y whole square is equal to x square plus twice xy plus y square x minus y whole square মানে x square minus twice xy plus y square x square minus y square is equal to x plus y into x minus y আদি কৰি এই গোটেই 8টা যিকেইটা আইডেন্টিটি আছে মই লিখি দিছো সকলোখিনি যাতে আপোনালোকৰ সুবিধা হয় এটা জায়গাতে আপোনালোকে গোটেই সমূহ এটা স্ক্ৰিনশ্বট লৈ ল'ব পাৰে যাতে আপোনালোকে পিছত মুখস্থ কৰিব পাৰে আশা কৰো এই গোটেই সমূহ আইডেন্টিটি এতিয়ালৈ সকলোৰে মুখস্থ হৈ গৈছে এটা উদাহৰণ এটা দিয়া হৈছিল যে উপযুক্ত অভেদ ব্যৱহাৰ কৰি তলৰ পূৰণফলসমূহ নিৰ্ণয় কৰিবলৈ কোৱা হৈছিল এতিয়া এই ধৰণৰ প্ৰশ্ন পৰীক্ষাত আহিব পাৰে সেই অভেদসমূহ যাতে লিখা আছে যে অভেদ ব্যৱহাৰ কৰি তলৰ পূৰণফলসমূহ নিৰ্ণয় কৰিবলৈ কোৱা হৈছে ইয়াতে যদি x + 3 * x + 3 দিয়া আছে আপোনালোকে এবাৰ x লগত x পূৰণ কৰিছে এবাৰ x লগত 3 পূৰণ কৰিছে এইদৰে কৰিলে নহব কাৰণ কিয় প্ৰশ্নত কোৱা হৈছে যে অভেদ ব্যৱহাৰ কৰিবই লাগিব আৰু অভেদ ব্যৱহাৰ কৰিহে আমি কি কৰিব লাগিব ইয়াৰে পূৰণফলসমূহ উলিয়াব লাগিব প্ৰথম কোৱেশ্চনটো দিয়া হৈছে x + 3 * x + 3 অৰ্থাৎ ইয়াৰ মানটো কিমান হ'ব x + 3 হোল স্কয়াৰ আৰু x + 3 হোল স্কয়াৰক আমি কি দৰে লিখিব পাৰো এতিয়া x + 3 হোল স্কয়াৰ কোনটো ফৰ্মুলাৰ লগত একে লাগিছে হয় x + y হোল স্কয়াৰ লগত আমাৰ একে লাগিছে যাৰ মানটো কি হয় x square plus y square plus 2 of xy বা x square plus 2xy plus y square এতিয়া x ৰ জায়গাত x আছে অৰ্থাৎ x square হ'ব প্লাস y ৰ জায়গাত এটা 3 দিয়া হৈছে ইকুৱেশনত আছিল y square ইয়াতে কিমান হ'ব 3 square মানে 9 plus 2 into x into y 2 into x into y ৰ জায়গাত কি আছে 3 আছে অৰ্থাৎ 2 into x into 3 অৰ্থাৎ ইয়াৰ মান কিমান পামি x square plus 2 into 3 6x plus 9 একেবাৰে সহজ নেক্সট x plus 5 into x minus 3 ইয়াতেও পুনৰবাৰ কৈছো আপোনালোকে x লগত x পূৰণ কৰি 5 লগত 3 পূৰণ কৰি এইদৰে আমি কৰিব নোৱাৰো ইয়াতে আমাৰ আইডেন্টিটি দিয়া আছিল যে x plus a into x plus b হলে কিমান হ'ব x square plus a plus b x plus ab অৰ্থাৎ এই ক্ষেত্ৰত হ'ব x square plus আমাক কি দিয়া হৈছিল a plus bx কিন্তু ইয়াতে আছে কি মাইনাস গতিকে মাইনাসটোক চাই কোনো ভয় নাখাব মাইনাসটো মাইনাসৰ জায়গাত থাকিব যেহেতু আমাৰ তাতে কি আছে a plus b ইয়াতে কি হ'ব 5 plus of minus of 3 x plus 5 into minus 3 5 into minus 3 কেলে কৰিছো কাৰণ আমাৰ ইয়াতে a into b বুলি কোৱা হৈছিল ফৰ্মুলাটো এতিয়া কেৱল আমি সৰল কৰিব লাগে x square plus 5 plus minus 5 plus bracket of minus 3 আছে গতিকে প্লাস এ মাইনাস কিমান হ'ব minus 5 minus 3 কিমান 2 twice x plus 5 into minus 3 কিমান হ'ব minus 15 গতিকে আমি প্লাস টু মহাৰি ইয়াৰ জায়গাত কি লিখিব পাৰি আমি minus 15 গতিকে आंसर আমি কিমান পালো x square plus 2 minus 15 একেবাৰে সহজ নেক্সট এতিয়া যিসমূহ আমাৰ কনসেপ্ট আছিল কাৰণ পৰীক্ষা নিচে কাট চাপিছে গতিকে মই বেছি সময় লও বিচাৰা না সকলোৰে যিসমূহ ইম্পৰ্টেন্ট টপিক আছিল কিতাপৰ সেই টপিকসমূহ পৰীক্ষাৰ বাবে যিসমূহ বেছি ইম্পৰ্টেন্ট সেইসমূহ লৈ এটা ওয়ান শট এটা দিলো কিহৰ দিলো প্ৰথমতে বহুপদৰ এতিয়া আমি পুনৰবাৰ ওয়ান শট লৈছো যেটো স্থানাঙ্ক জ্যামিতিৰ যিসমূহ ইম্পৰ্টেন্ট কনসেপ্ট হয় সেইসমূহ ডিসকাস কৰা হ'ব আশা কৰো সকলোখিনি কনসেপ্ট সকলোৰে ক্লিয়াৰ হৈ আছে কিন্তু লাষ্ট মিনিট আৰু ৰিভিজন সবৰে হৈ যায় সেইবাবে এই ভিডিওটো আমি আপোনালোকৰ বাবে লৈছো এতিয়া আমি স্টাৰ্ট কৰিম কিহৰ লগত স্থানাঙ্ক জ্যামিতি যাক আমি কোঅৰ্ডিনেট জিওমেট্ৰি বুলি কওঁ এতিয়া স্থানাঙ্ক জ্যামিতি মানে আমি এটো বুজি পাও যে আমি এটা সংখ্যাক যেতিয়া আমি সংখ্যা ৰেখাত উপস্থাপন কৰো আমি কি লিখো আমাৰ সংখ্যা ৰেখাটো কেনেকুৱা ধৰণৰ মাজত 0 থাকে ফুফালে গলে 1 2 3 4 5 অৰ্থাৎ একে গৈ থাকে অৰ্থাৎ ধনাত্মক মানসমূহ পাও যদি শূন্যৰ পিছফালে আহো কিমান -1 -2 -3 -4 -5 অৰ্থাৎ মাইনাস যিখিনি
ঋণাত্মক মানখিনি আমি পাই যাম আৰু দুটা মানৰ মাজত এই যিসমূহ ডিষ্টেন্স হয় তাক কি বুলি কোৱা হয় এক একক দূৰত্ব কিন্তু যেতিয়া আমি এটা বিন্দু যেটো আমি 2 ডাইমেনশনত যদি বহুৱাবলৈ চেষ্টা কৰো আমি কি লিখো x, y হিচাপে লিখো এতিয়া সেই x, y টো কি হয় একচুয়ালি সেই x, y টো সেই পইণ্টটোৰ আমাৰ লেখত এটা এড্ৰেছ হয় এতিয়া যেনেকৈ আপোনালোকৰ যদি এড্ৰেছটো আপোনালোকে মোক কয় মই গম পাম হয় আপোনালোকে ক'ত থাকে ঠিক একেদৰে মই যদি কওঁ 3 টো সংখ্যা ৰেখাত ক'ত থাকে এটা থাকিব 5 টো ক'ত থাকে এটা থাকিব ঠিক একেদৰে যেতিয়া আপোনালোকে x, y অৰ্থাৎ যিকোনো এটা মান 2, 3 কৈ দিয়ে আমি গম পাম যে আপোনাৰ কোনটো বিন্দুৰ কথা কৈ আছে x অক্ষত 2 ভাঁজ গলো y অক্ষত 3 ভাঁজ গলো অৰ্থাৎ আপোনালোকে এই পইণ্টটোৰ কথা কৈ আছে আৰু এইদৰে আমাক স্থানাংক জ্যামিতিৰ আমাৰ প্ৰয়োগ আমি দৈনন্দিন জীৱনত দেখিবলৈ পাওঁ আমাৰ যিসমূহ স্থানাংক জ্যামিতি ইম্পৰ্টেন্ট কনসেপ্ট হয় এইটো চেপ্টাৰৰ লগত জড়িত এতিয়া আমি ডিসকাস কৰিবলৈ গৈ আছো প্ৰথম ইম্পৰ্টেন্ট টপিকটো হৈছিলে কাৰ্টীয় বা কাৰ্টেসীয় পদ্ধতি অৰ্থাৎ কাৰ্টেসিয়ান সিস্টেম এতিয়া আমাৰ হাতত মূলত দুটা আপোনালোকে লেখ দেখিবলৈ পোৱা গৈছে চাগে এতিয়া এই যেটো পথালিকে থাকা যেটো লেখ আছে এটো আমি কি বুলি কওঁ x axis এফালে +x আৰু বাওফালে কি হয় -x কেলে মাজত আছে 0 সোফালে গলে আপোনালোকে কি পাই আছে পজিটিভ টাৰ্মসমূহ অৰ্থাৎ ধনাত্মক মানসমূহ পাই আছে যদি বাওফালে যায় কি পাই আছে ঋণাত্মক মানসমূহ অৰ্থাৎ নেগেটিভ ভ্যালুছখিনি পাই আছে এতিয়া এই লেখডালক যদি মই এই দৰে অট্টালিকাটো এটা দৰে মই যদি থৈ দিও কি হ'ব একে হ'ব যে 0 টো মাজত থাকিব যদি মই এই দৰে অৰ্থাৎ লাইনটো এনেকৈ আছিল মই লাইনটো এটা এই দৰে লিখিছো অৰ্থাৎ লাইনটোক মই সিধা কৰি দিছো এতিয়া ওপৰ ফালে গলে আপোনালোকে কি পাই আছে পজিটিভ টাৰ্মখিনি তল ফালে গলে কি পাই আছে নেগেটিভ টাৰ্মখিনি আৰু এই লেখডালক বা এই ৰেখাডালক মই কি বুলি কৈছো y axis ওপৰ ফালে y আৰু তল ফালে y ড্যাশ y কিয় পজিটিভ আছে বাবে y ড্যাশ মানে কিয় নেগেটিভ আছে বাবে এটো একদম বেসিক কনসেপ্ট হয় এতিয়া এই দুইটা ৰেখা যদি মই এই 0 পইণ্টত কটাকটি কৰাকে থৈ দিও অৰ্থাৎ ইয়াতে এটা 0 আছিল এই লেখটো বাবে ইয়াতে এটা 0 আছিল এই দুইটা ৰেখাক মই লগ লগাই দিছো এই ধৰে অৰ্থাৎ মই কি পাম এনেকুৱা পাম নে এই মাজৰ পইণ্টটো 0 হ'ব আৰু এই লেখডালৰ ওপৰত কি হ'ব পজিটিভ তলত নেগেটিভ এডালৰ সোফালে পজিটিভ বাওফালে নেগেটিভ এই কনসেপ্টটোকে লৈ আমি এই কাৰ্টেসিয়ান সিস্টেমটো আমি পাওঁ এতিয়া দুইটা ৰেখা যেতিয়া মই লগ লগাই দিলো মই কেনেকুৱা লেখ এডাল পালো এনেকুৱা ধৰণৰ যত সোফালে গলে x axis বাওফালে গলে x ড্যাশ ওপৰলে y তললে y ড্যাশ সোফালে গলে ধনাত্মক মানসমূহ x axisৰ বাবে বাওফালে গলে ঋণাত্মক মানসমূহ কাৰ বাবে x axisৰ বাবে ওপৰলে গলে y অক্ষৰ বাবে আমি ধনাত্মক মানসমূহ পাওঁ তললে গলে আমি y অক্ষৰ বাবে ঋণাত্মক মানসমূহ পাওঁ আৰু এই ধৰণৰ লেখতে আমাক যদি কোনোটা বিন্দুৰ মান দিয়া হয় 2,3 বুলি এতিয়া 2,3 বুলি লিখি দিয়াৰ বাবে আমি মন কৰিব লাগিব প্ৰথম মানটোৱে সদায় x পইণ্টটো আমাক দৰ্শায় আৰু সেকেন্ডটোৱে কি y অৰ্থাৎ যেতিয়া মই 2,3 বুলি কম মই গম পাম যে যেটো বিন্দু আমাক দেখুৱাবলৈ কোৱা হৈছে x অক্ষত মই কেই ঘৰ যাব লাগিব 2 ঘৰ এক ঘৰ 2 ঘৰ y অক্ষত মই কেই ঘৰ যাব লাগিব 3 ঘৰ অৰ্থাৎ 1 2 3 ঘৰ এতিয়া যদি মই দুইটা পইণ্টৰ পৰা লম্বডাল অঙ্কন কৰো লম্ব দুইডালে যেটো পইণ্টত ইন্টাৰসেক্ট কৰিব বা সেট কৰিব সেই পইণ্টটোৱে হ'ব কি 2,3 অৰ্থাৎ সেই পইণ্টৰ এড্ৰেছটো কি হয় 2,3 2,3 2 কি হয় x 3 কি হয় y এইখিনি হ'ল আমাৰ বেসিক কনসেপ্ট কিন্তু এইখিনিৰ ওপৰত নিৰ্ভৰ কৰি মই সমস্ত চেপ্টাৰটো দিয়া হৈছে গতিকে আমি নেক্সট এটা ইম্পৰ্টেন্ট টপিকলৈ গৈছো যত সুকৰ কথা কোৱা হৈছে এতিয়া যেটো কাৰ্টেসিয়ান বা যে কাৰ্টেসীয় পদ্ধতিত আমাৰ যিখন লেখ আছে তাতে আমাৰ কেটা মূলত 4টা সুক আছে এটো সুক 1 এটো সুক নম্বৰ 2 এটো 3 এটো 4 এতিয়া মন কৰিব প্ৰত্যেকটো সুকৰ কথা এটা কোৱা হৈছে কিয় কোনোবাটা সুকত x আৰু y দুইটাৰ মান কি হ'ব পজিটিভ কোনোবাটোত দুইটাৰে মান নেগেটিভ কোনোবাটোত এটা বা আনটোৰ মান কি হ'ব নেগেটিভ হ'ব সেই মানসমূহ কেনেদৰে পাম আমি পঢ়িম কিন্তু তাৰ আগতে এটা পইণ্ট কি দৰে থাকে আমি পুনৰবাৰ অলপ বিস্তৃতভাৱে পঢ়িবলৈ চেষ্টা কৰো ইয়াতে এটা লেখ দিয়া হৈছে লেখটোত মই দুটা পইণ্ট দিছো p আৰু q এটা হে p পইণ্টটো যেটো দিয়া হৈছে সেই p পইণ্টৰ যদি মই মান লিখিবলৈ যাওঁ কিমান হ'ব 4,3 কাৰণ কিয় x axisৰ মান কিমান 4 y কিমান 3 আৰু ইয়াৰে কিছুমান অবজাৰভেশন মই আপোনালোকক ইয়াতে দি দিছো যে y অক্ষৰ পৰা p বিন্দুৰ
x অক্ষৰ ধনাত্মক দিশে লোৱা লম্ব দূৰত্ব হল pm is equals to om is equals to 4 একক অৰ্থাৎ যেটো y অক্ষ আছে সেই y অক্ষৰ p বিন্দুৰ x অক্ষৰ ধনাত্মক ফালে এটা যেটো p বিন্দু আছে সেই p বিন্দুৰ পৰা এই যেটো y অক্ষৰ পৰা লম্বভাৱে ধনাত্মক ফালে গৈছো এটা x ৰ ধনাত্মক ফাল কোনটো হ'ব এটো ফাল y অক্ষ কোনটো হয় এটো হয় আৰু y অক্ষৰ পৰা যদি মই লম্ব অঙ্কন কৰো লম্ব অঙ্কন কৰিলে মই কিমান ঘৰ গৈছো 4 ঘৰ অৰ্থাৎ ইয়াতে x ৰ মান কিমান হৈছে এবাবে 4 একক পুনৰবাৰ x অক্ষৰ পৰা p বিন্দুৰ y অক্ষৰ ধনাত্মক দিশে লোৱা দূৰত্ব হল 3 একক অৰ্থাৎ যেটো x অক্ষ আছে তাৰ পৰা মই কি লৈছো লম্ব দূৰত্ব লৈছো কোন ফালে y ধনাত্মক ফালে যাৰ বাবে মই p পইণ্টত ইন্টাৰসেক্ট কৰিছো অৰ্থাৎ এখিনি কিমান হৈ গৈছে আমাৰ 4 আৰু এই pm মানটো কিমান হৈছে আমাৰ 3 pm on আৰু pn om আশা কৰো এই কনসেপ্টটো সকলোৱে বুজি পাইছে ঠিক একেদৰে কিউৰ বাবেও কোৱা হৈছে নেক্সট এটা বিন্দু x স্থানাঙ্ক হলে x অক্ষৰ দিশে জোখা x অক্ষৰ পৰা বিন্দুটো লম্ব দূৰত্ব x অক্ষ ধনাত্মক দিশত হলে ধনাত্মক x আৰু ঋণাত্মক ফালে হলে ঋণাত্মক x বুলি কোৱা হয় অৰ্থাৎ মই যদি এটা লেখ অঙ্কন কৰো y অক্ষৰ পৰা যদি মই লম্ব দূৰত্ব লম কোন ফালে x ৰ ধনাত্মক ফালে তেতিয়া হলে তো কি হ'ব +x হ'ব ঋণাত্মক ফালে ললে -x হ'ব সেইখিনি কথা ইয়াতে কোৱা হৈছে ঠিক একেদৰে y অক্ষৰ ক্ষেত্ৰতো সেই কথাটো প্ৰযোজ্য হ'ব যদি মই x অক্ষক ৰেফাৰেন্স হিচাপে লৈ y ধনাত্মক ফালে লম্ব দূৰত্ব লওঁ সেইটোৱে কি ক'ব y কোঅৰ্ডিনেট বা y পইণ্টৰ কথা ক'ব এতিয়া আপোনালোকে যদি মন কৰিছিল মই অলপমান আগতে আপোনালোকৰ এই লেখৰ চুকৰ কথা কৈছিল যে এটু 1 নম্বৰ চুক বুলি কয় এটু 2 নম্বৰ চুক বুলি কয় এটু 3 নম্বৰ চুক এটু 4 নম্বৰ চুক বুলি কোৱা হয় এতিয়া যেতিয়া আপোনালোকে প্ৰথম চুকটোত কোনোবা এটা বিন্দু প্ৰতিস্থাপন কৰে বা উপস্থাপন কৰে সেই বিন্দুটোৰ দুইটা x আৰু y মানে কি হয় পজিটিভ হয় অৰ্থাৎ মই যদি 3,4 লিখো এটু 3 পইণ্ট এটু 4 পইণ্ট অৰ্থাৎ পইণ্টটো এখিনি হ'ব গতিকে 3 আৰু 4 দুইটা কি হয় পজিটিভ আপোনালোকে এই প্ৰথম চুকত যিয়ে সংখ্যা উপস্থাপন নকৰক কিয় x আৰু y দুইটা মানে কি পাব পজিটিভ পাব এখিনি ক্ষেত্ৰত মই এটা কথা কব বিচাৰিছো মই বাৰে বাৰে x আৰু y বুলি কৈ আছো এতিয়া হে x আৰু y বিন্দুটো আন এটা নামেৰে জনা যায় কি বুলি জনা যায় যেটো x স্থানাঙ্ক তাক কি বুলি কোৱা হয় ভুজ বুলি কোৱা হয় এই যে x স্থানাঙ্ক সেই x স্থানাঙ্কটো কি বুলি কোৱা হয় ভুজ বুলি কোৱা হয় আৰু যদি y স্থানাঙ্ক তাক কি বুলি কোৱা হয় কোটি বুলি কোৱা হয় ইয়াৰ পৰা কোৱেশ্চনত 1 নম্বৰৰ প্ৰশ্ন আহিব পাৰে গতিকে এই দুটা ইনফৰমেশন সকলো যাতে মনত ৰাখে কি বুলি কোৱা হয় অৰ্ডিনেট বা কোটি আৰু ভুজ বুলি কোৱা হয় কাক x কোঅৰ্ডিনেটত এতিয়া প্ৰথম চুকটোত x আৰু y দুইটাৰে মান কি হ'ব পজিটিভ হ'ব কাৰণ কিয় আমি এইফালে আৰু আমি এই অংশটো লৈ আছো আমি কি কৰিছো আমি এই অংশটো লৈছো এটা এই অংশটো লবলৈ মই কি কৰিছো y ৰ ধনাত্মক ফালে গৈছো x ৰ ধনাত্মক ফালে গৈছো গতিকে দুইটা মান কি হ'ব পজিটিভ হ'ব সেইভাবে ইয়াতে কি বুলি লিখা হৈছে পজিটিভ কমা পজিটিভ x ৰ মানো পজিটিভ y ৰ মানো পজিটিভ পুনৰ মই যদি এই চুকটো লাগে মোক যদি এই চুকটো দৰকাৰ হৈছে মই কি কৰিছো মই x ৰ বাওফালে আহিছো কিন্তু y ৰ ওপৰৰ ফালে গৈছো গতিকে ইয়াতে কি হ'ব x ৰ মানসমূহ নিগেটিভ হ'ব y ৰ মানসমূহ কি হ'ব পজিটিভ হ'ব গতিকে ইয়াতে কি বুলি লিখা হৈছে মাইনাস কমা প্লাস অৰ্থাৎ যদি মই এটা পইণ্ট এটা প্লট কৰো সেই পইণ্টত x ৰ মানসমূহ মাইনাস হ'ব মই যদি কম -5,1 সেই পইণ্টটো প্ৰথম চুকত নাথাকে -5,1 x কোঅৰ্ডিনেটৰ আগত কি আছে মাইনাস আছে গতিকে কোনটো চুকত আহিব 2 নম্বৰ চুকত আহিব ঠিক আছে যদি আমরা পুট কৰিও চাই যদি বহায়ও চাই -5 কোন আছে বাওফালে আছে 1 হাতে আছে গতিকে যদি বহায়ও চাই সেই পইণ্ট আপোনালোকে চাব যে দ্বিতীয় চুক বা সেকেন্ড চুকতহে পোৱা যায় পুনৰ মই যদি তৃতীয় চুকলৈ আহো তৃতীয় চুকত আহিলে দেখিবলৈ পাম যে মই x ৰ বাওফালে আহিছো y ৰ তলফালে আহিছো অৰ্থাৎ মই x ৰ নিগেটিভ সাইডত আহি গলো y ৰ নিগেটিভ সাইডত আহি গলো গতিকে মই এই
চুকটো যিমানবোৰ পইণ্ট পাম প্ৰত্যেকটো পইণ্টতে x ৰ মানো নিগেটিভ হ'ব y ৰ মানো কি হ'ব নিগেটিভ হ'ব গতিকে এতে নিগেটিভ নিগেটিভ বুলি কোৱা হৈছে এতিয়া মই যদি -5 -1 লিখো সেই পইণ্টটো ক'ত আহিব তৃতীয় চুকত আহি পৰিব মই যদি -5, -5 লিখো সেইটো তৃতীয় চুকত আহি পৰিব এতিয়া মই যদি চতুৰ্থ চুকলৈ যাওঁ চতুৰ্থ চুকত যিসমূহ পইণ্ট হ'ব সেই পইণ্টৰ বাবে মই পুনৰ x ৰ সোঁফালে গৈছো y ৰ তলফালে আহিছো অৰ্থাৎ x ৰ পজিটিভ সাইড y নেগেটিভ সাইড গতিকে x সমূহ কি হ'ব পজিটিভ y সমূহ হ'ব নেগেটিভ গতিকে এই পইণ্টত এই চুকটোত আমি যিমান সমূহ পইণ্টছ পাম সেই পইণ্টৰ কোঅৰ্ডিনেট x ৰ পজিটিভ হ'ব y কি হ'ব নেগেটিভ হ'ব যিদৰে ধৰা হওক এটা মই পইণ্ট লৈছো 5, -2 সেই পইণ্টটো ক'ত হ'ব 5, -2 ইয়াতে হ'ব গতিকে x ৰ কোঅৰ্ডিনেট যদি প্লাস হয় y কোঅৰ্ডিনেট যদি মাইনাস হয় সেই পইণ্টটো ক'ত আহি পৰিব চতুৰ্থ চুকত আহি পৰিব ইয়াৰ পৰা এক নম্বৰে কোৱেশ্চন প্ৰায় আহিবলৈ দেখা যায় গতিকে প্ৰায় দেখিবলৈ পোৱা যায় গতিকে সকলোৱে এই কনসেপ্টটো যাতে মনত ৰাখে কাৰণ আপোনালোকক যদি এটা পইণ্ট দি দিয়ে 5, -2 সেই পইণ্টটো কোনটো চুকত থাকিব সেই পইণ্টটো যদি আপোনালোকে লেখত বা কাৰ্টেছিয়ান পদ্ধতিৰে বহুৱাই চাই তাৰ পিছত এনসাৰটো দিয়ে বহুখিনি সময় গুচি যাব আৰু পৰীক্ষাৰ বাবে টাইম ইজ এভৰিথিং টাইমতকে ইম্পৰ্টেন্ট আমাৰ বাবে সম্বল একোৱে নহয় পৰীক্ষাৰ বাবে টাইম আমি যিমান সঠিকভাৱে ব্যৱহাৰ কৰি অংকসমূহ কৰি যাব পাৰো পিছৰ পৰ্যায়ত শেষত পৰীক্ষাৰ শেষত আমি সিমানে ৰিভাইজ কৰিবলৈ আমি টাইম পাম আমাৰ বহিখন গতিকে এনেকুৱা ধৰণৰ কনসেপ্ট যাতে আপোনালোকে মুখতে আপোনালোকৰ থাকে যদি মই কওঁ যে 5, 5 কোনটো চুকত থাকে দুইটা পজিটিভ গতিকে প্ৰথম চুকত থাকিব যদি মই কম -5, -5 ক'ত থাকিব তৃতীয় চুকত থাকিব কিয় দুইটা নেগেটিভ মই যদি কম 5, -5 ক'ত থাকিব চতুৰ্থ চুকত মই যদি কম -5 আৰু 5 হেতু ক'ত থাকিব তৃতীয় চুকত কিয় x টো কি হৈছে মাইনাস y টো কি হৈছে প্লাস আশা কৰো এই কনসেপ্টটো চুকৰ যেটো কনসেপ্ট বা যেটো আমি ভুজ বা আমি অৰ্ডিনেট বুলি পঢ়িলো এই গোটেইখিনি কনসেপ্ট আপোনালোকে ইজিলি বুজি পাইছে নেক্সট স্থানাঙ্ক উল্লেখ থকা বিন্দু এটা সমতলত সংস্থাপন এটা প্লটিং আ পইণ্ট ইন দা প্লেন ইফ ইটস কোঅৰ্ডিনেটস আৰ গিভেন আশা কৰো এতিয়ালৈকে আমি যিখিনি ডিসকাশন কৰিলো তাৰ ওপৰত ভিত্তি কৰি সকলোৱে গমে পাইছে যদি আমাক স্থানাঙ্কটো দিয়া থাকে সেই স্থানাঙ্কটো আমি কেনেদৰে আমি লেখত উপস্থাপন কৰিম বা এটা সমতলত উপস্থাপন কৰিম উদাহৰণস্বৰূপে মই আৰু এটা উদাহৰণ লৈছো 3, যদি মই 5 লওঁ যদি আমাক লেখটো দিয়া থাকে 1 2 3 4 5 1 2 3 4 আমি কি কৰিম আমাক x মানটো কিমান দি থোৱা হৈছে 3 অৰ্থাৎ আমাৰ ভুজটো কিমান হৈ যায় 3 আৰু অৰ্ডিনেট কিমান হৈ আছে আমাৰ 5 গতিকে আমি y ক্ষেত্ৰত কিমান খুজ যাম 5 ঘৰ যাম অৰ্থাৎ ইয়াতে 5 হ'ব ইয়াতে 3 হ'ব যদি আমি উপস্থাপন কৰো লেখৰ সহায়ত এই পইণ্টটো এখিনি থাকিব ক্ষমা কৰিব মোৰ হাতত বৰ্তমান স্কেলৰ সহায়ত দেখিবলৈ সুবিধা কোন নাই গতিকে মই এইদৰে আঁকি দেখুৱাব লগিয়া হৈছে কিন্তু মই আপোনালোকৰ এটা কোৱেশ্চন লৈ আহিছো যাতে আপোনালোকে এই কনসেপ্টটো আৰু ভালদৰে বুজি পাব কাৰ্টীয় সমতলত কেইটামান পইণ্ট দিয়া হৈছিল 5 0 0 5 2 5 5 2 -3 5 -3 -5 5 আৰু -3 আৰু 6 1 বিন্দু কেটাৰ অৱস্থাপন আমাক কি হৈছে দেখুৱাবলৈ কোৱা হৈছে ইয়াৰ এটো অতিকে ইম্পৰ্টেন্ট কোৱেশ্চন পৰীক্ষাৰ বাবে এতিয়া প্ৰথম পইণ্টটো কিমান দিয়া আছে 5, 0 5, 0 বাবে এটা x কোঅৰ্ডিনেট কিমান হৈ আছে 5 y টো কিমান হৈ আছে 0 গতিকে x ৰ বাবে মই কেই ঘৰ যাম 5 ঘৰ 1 2 3 4 5 যেহেতু y আমাক y ৰ মান কিমান দি থোৱা হৈছে 0 গতিকে y টো 0 তে আছে এই পইণ্টটো হ'ব তাৰে কিমান এই স্থানাঙ্কটো সেই পইণ্টটোৱে হ'ব 5, 0 নেক্সট পইণ্টটো দিয়া হৈছে আমাক 0,5 ইয়াতে x টো 0 হৈ আছে y টো 5 হৈ আছে x ক'ত 0 ইয়াতে y ক'ত 5 হৈছে গতিকে এই পইণ্টটো কি হ'ব 0,5 ধৰা হল 5,2 টো আমাক দেখাবলৈ কোৱা হৈছে এটা 5 মানে কি হ'ব y অক্ষৰ পৰা ধনাত্মক ফালে লম্ব দূৰত্ব কিমান 5 ঘৰ অৰ্থাৎ y পৰা যদি y অক্ষ তাৰ পৰা লম্ব হবে মই কিমান ধনাত্মক দিশত কিমান দূৰত্ব লম 5 ঘৰ আৰু y কিমান কৈছে 2 মানে কি x অক্ষৰ পৰা লম্ব হবে 2 ঘৰ যাব লাগিব অৰ্থাৎ y ৰ মানটো আমাক দিয়া হৈছে 2 x ৰ মান দিয়া হৈছে 5 গতিকে এই পইণ্টটো হ'ব কি 5,2 বেলেগ এটা পইণ্ট লৈছো -3 -5 -3 ক'ত আছে ইয়াতে আছে -3 পৰা আৰু -3 মানে কি আমাৰ x কোঅৰ্ডিনেটটো কোৱা হৈছে আৰু -5 মানে আমাৰ y x ৰ পৰা মই x ত মই কিমান ললো -3 y ত মই কিমান লম -5 দুইটাৰে পৰা মই লম্ব এটা অংকন কৰিম
আৰু য'ত লম্বদুডালে ছেট কৰিব সেইটো কি হ'ব -3, -5। ঠিক একেদৰে প্ৰত্যেকটো পইণ্টৰ অৱস্থাপনাতে দেখুওৱা হৈছে। আশা কৰো এই কুৱেশ্যনটো সকলোৱে বুজি পাব, কাৰণ একেবাৰে অতিকে সহজ প্ৰশ্ন আৰু ইয়াৰ পৰা পৰীক্ষাত প্ৰশ্ন অহাৰ সম্ভাৱনা আছে আৰু বহুখিনি নম্বৰ ইয়াৰ পৰা পৰীক্ষাৰ্থীসকলে ল'ব পাৰে, কাৰণ গোটা নম্বৰ আহে ইয়াৰ পৰা। এতিয়া আমি আজি এই যিটো ক্লাছ আছিলে এই ক্লাছত কি শিকিলো? প্ৰথমতে আমি কি চালো? আমি বহুপদৰ কথা পঢ়িলো যে বহুপদসমূহ মাত্ৰা আৰু পদ হিচাপে কিদৰে বিভক্ত হৈ থাকে। তাৰপিছত বহুপদৰ ক্ষেত্ৰত আমি কি পঢ়িলো? উৎপাদকৰ কথা পঢ়িলো, আমি উৎপাদক বিশ্লেষণৰ বিষয়ে পঢ়িলো। লগতে বহুপদৰ শূন্যৰ কথা পঢ়িলো, বহুপদৰ ভাগশেষৰ লগত জড়িত কনচেপ্টসমূহ পঢ়িলো। লগতে আমি যিসমূহ অভেদ বা আইডেন্টিটিজ বুলি কোৱা হৈছে সেই অভেদসমূহ আমি চালি জাৰি চালো। যি 8টা অভেদ আমাৰ আছিলে সেই অভেদসমূহ চালো। তাৰ পিছত আমি কি চালো? স্থানাংক জ্যামিতি। স্থানাংক জ্যামিতিৰ ক্ষেত্ৰত প্ৰথমতে আমি চালো কাৰ্টীয় সমতলত কিদৰে বহুৱা হয়। কাৰ্টীয় সমতলত এটা পইণ্ট কিদৰে বহুৱাও, সেই পইণ্টটোৰ স্থানাংকটো দিলে আমি কিদৰে পইণ্টটো বহুৱাব পাৰো। এতিয়া চুক কেইটাৰ কথা আমি পঢ়িলো, যে এইটো প্ৰথম চুক, দ্বিতীয় চুক, এইটো তৃতীয় চুক, এইটো কি চতুৰ্থ চুক। কোনটো চুকত কোনটো পইণ্ট প্লাছ মাইনাছ হৈ থাকে সেইটো পঢ়িলো। প্ৰথম চুকত দুইটাই কি হয়? প্লাছ হয়। দ্বিতীয় চুকত x2 মাইনাছ y2 প্লাছ, তৃতীয় চুকত দুইটাই মাইনাছ, আৰু চতুৰ্থ চুকত y2 প্লাছ x2 প্লাছ y2 কি হয়? মাইনাছ হয়। আৰু লগতে আমি সেই স্থানাংক জ্যামিতিৰ লগত জড়িত প্ৰত্যেকটো ইম্পৰ্টেণ্ট টপিক আমি এটা ডিছকাছ কৰিছো। গতিকে আশা কৰো যে প্ৰত্যেকটো টপিকে আপোনালোকে ভালদৰে বুজি পাইছে, আৰু গতিকে পৰীক্ষা যিহেতু নিচেই কাষ চাপিছে, গতিকে প্ৰত্যেকগৰাকী শিক্ষাৰ্থীলৈ আমাৰ শুভেচ্ছা থাকিলে। আশা কৰো যে সকলোৰে পৰীক্ষা ভাল হ'ব, আৰু আমাৰ পূৰ্ণ বিশ্বাস যে সকলোৰে প্ৰস্তুতি ভালদৰে চলি আছে। মাজত মাত্ৰ কেইটামান দিন আছে। আশা কৰো এই কেইটামান দিনত আপোনালোকৰ যি প্ৰস্তুতি আৰু ভাল হৈ যায়। এইখিনিয়ে কৈ মই কৃষ্ণ কুমাৰ দাসে সকলোৰে পৰা বিদায় মাগিছো। ধন্যবাদ।